আমাৰ কিছুমান পৰিয়ালৰ মানুহ আছে কথা কবই নোৱাৰে, টিঙিচকে খং উঠে, কথা কবই নোৱাৰে, লাঠিডাল উলিয়াই আনে, কথা কবই নোৱাৰে, ঠেপেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈ ভাতেকে নাখায়। এনেকুৱা স্বভাৱ যিবিলাক পৰিয়ালৰ মানুহৰ গাত আছে সেইবোৰ অসুৰ থকা পৰিয়াল। আপোনালোকৰ ঘৰত যদি এজন বেয়া মানুহ থাকে তেওঁ নিজেও নষ্ট হ'ব, পৰিয়ালটোকে নষ্ট কৰিব। আপোনালোকৰ গাঁওখনত যদি এজন বেয়া মানুহ থাকে তেওঁ নিজেও নষ্ট হ'ব, গাঁওখনকো নষ্ট কৰিব। এতিয়া আপোনালোকে ভাগৱত দৰ্শন অধ্যয়ন কৰি আপোনালোকে সেইটো বাছি উলিয়াব লাগিব যে আমাৰ ঘৰত কাৰ কাৰণে কাজিয়া পেচাল লাগি থাকে, পৰিয়ালত মানে কিয় খেলি মেলি কাৰ কাৰণে হয়, আমাৰ গাঁওখনত কাৰ কাৰণে গাঁওখন বেমেজালি হৈছে। সেই জীৱকেইটা উলিয়াই লৈ আজিৰ দৰে যদি পৰিৱেশ দিব পাৰে, দৈৱবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। তেতিয়া বেয়া মানুহো ভাল হৈ যাব যদি ভাল সংগ দিয়ে। সেইকাৰণে কপিলে কৈছে জীৱৰ দুৰ্ভেদ্য বাস সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগে। মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ তেবে হুৱে মুখ, তেতিয়াহ'লে মুক্তিৰ দুৱাৰখন আপুনি ইয়াতে খুলিব পাৰিব। কেনেকৈ? শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবেই ইয়াত পায়। গতিকে চতুৰ্বৰ্গ সাধন আমি ইয়াতেই সাধন কৰিব পাৰিম। গতিকে আমি ঈশ্বৰৰ কথা শুনিব লাগিব, ক'ব লাগিব, গাব লাগিব। এই কাৰ্যসূচীবিলাক আমি উঠি অহা প্ৰজন্মক আমি দিব লাগিব। এয়া আমাৰ প্ৰত্যেকজন পিতৃ মাতৃৰ দায়িত্ব। মনত ৰাখিব, আপোনাৰ ঘৰলৈ অহা অতিথিজনক সেৱা এটা কৰি আশীৰ্বাদ এটা লোৱাৰ দায়িত্বটো পিতৃ মাতৃ থাকিব লাগিব। আমাৰ চতুৰ্থ স্কন্ধ ভাগৱতত কৈছে, পঞ্চম স্কন্ধ ভাগৱতত আমাৰ ঋষভে কৈছে, যি পিতৃ মাতৃয়ে ল'ৰা ছোৱালী জন্ম দি ভক্তি জ্ঞান নিদিয়ে তেওঁলোক পিতৃ মাতৃৰ উপাধিৰ যোগ্যতা নাই বুলি কৈছে। ভগৱানে নিজ মুখে কৈছে দেই। গতিকে আমাৰ প্ৰত্যেকজন পিতৃ মাতৃৰ দায়িত্ব হ'ব লাগিব যে আমি সৰুৰ পৰা ল'ৰা ছোৱালীক ভক্তি জ্ঞান ভক্তি শিক্ষা আমি দিব লাগিব। আৰু ডেকা গাভৰু হ'লে নিৰ্দিষ্ট বয়সত আপোনাৰ ছোৱালীজনীক এটা পাত্ৰলৈ গতাই দিয়া দায়িত্বটো পিতৃ মাতৃ থাকিব লাগিব। এজন উপযুক্ত বয়সৰ পুত্ৰলৈ এগৰাকী কইনা বিয়া কৰাই আনি দিয়াটো দায়িত্ব পিতৃ মাতৃ থাকিব লাগিব। আপুনি যদি জন্ম দিলে, ল'ৰা গাভৰু হৈছে, ছোৱালী গাভৰু হৈ আছে, আপুনি এই বিষয়ে একো চিন্তা কৰা নাই। বহুত পিতৃ মাতৃ চিন্তাহীনতাৰ কাৰণে বহুত পুত্ৰ কইনা অবিবাহিতভাৱে জীৱন কটাবলগীয়া হয়। গতিকে তাৰ দুখৰ ভাগি কিন্তু আপুনি মই হৈ যাব লাগিব। ভাগৱতে এই কথা কৈ আছে যে আমি পিতৃ মাতৃৰ যিটো দায়িত্ব কৰ্তব্য সেইখিনি আমি পালন কৰিব লাগিব। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি সেই নীতি শিক্ষা আধ্যাত্মিক শিক্ষাবিলাক আমি দি যাব লাগিব। তেতিয়া আমাৰ জীৱই কেতিয়াও মানে বিস্তাৰ কীট কুকুৰ মেকুৰী গৰু ছাগলী হ'বলৈ যাব নালাগে। সি উত্তৰণ হৈ গৈ থাকিব, মাত্ৰ ভাগৱতৰ নিয়মখিনি মানিব লাগিব। আৰু এই কথা জানিলে, যাহাক জানিলে লোক সমস্ত পাপত হন্তে। শাহু বোৱাৰীয়ে কাজিয়া কৰি থাকিলে যদি দুইজনী কুকুৰ হ'ব লাগে, এই কথাটো জনাৰ পিছত আৰু শাহু বোৱাৰীয়ে কাজিয়া নকৰে আৰু কৰিব নেকি বাৰু? ইয়াক কৈছে যাহাক জানিলে লোক সমস্ত পাপত হন্তে। এইটো পাপ কাম, মানে কাজিয়া পেচাল কৰাটো বেয়া কাম। বেয়া মানে পাপ। বেয়া কাম কৰিলে যদি কুকুৰ মেকুৰী হ'ব লাগে, তেতিয়াহ'লে সেই কামৰ পৰা সেই শাহু বোৱাৰী আঁতৰি আহিব। নাই নাই দেই, কাজিয়া কৰিলে যদি আকৌ কুকুৰৰ জন্মকে ল'ব লাগে, আজিৰ পৰা নকৰো আৰু এৰি দিব। বিৰকতি হৈবে সাক্ষাৎ, সেই বেয়া কামৰ প্ৰতি বিৰকতি হৈ যাব, আসক্তি হৈ নাথাকে। এই কথাটো কৈছে, জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি। যে আমি যিবোৰ কাম কৰিলে আমাৰ জীৱটো বিপথে যাবলগীয়া হয়, সেই কথাৰ পৰা আঁতৰি আহি আমি পুণ্য আচৰণ কৰিব লাগিব, বেয়া এৰি ভালটো ল'ব লাগিব। গতিকে সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতে আমাক কি কৰিলে কি হয় সকলো কথা কৈ দিছে। আৰু আমাৰ পাপবিলাক মনে কৰে বুলি কৈছে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি বহুতে মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আজি আমাৰ বহুত উঠি অহা যুৱক মানে প্ৰজন্মই নাখাবলগীয়া বস্তু খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে।
যাৰ কাৰণে সেই সকলে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা বিদায় লৈছে ভগৱানে আমাক সকলোকে 100 বছৰ দিছে কিন্তু মনত ৰাখিব বেদৰ মত মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা মানুহ মাত্ৰে আমাক 100 বছৰ দিছে কাকো কমাই দিয়া নাই তৎসত্ত্বেও আমাৰ বহুত উঠি অহা প্ৰজন্ম 100 বছৰ ভোগ কৰিবলৈ নোপোৱা পাই আমাৰ মাজৰ পৰা বিদায় লৈছে কিয় তেওঁলোকে মনক সদাচাৰ কৰিব পৰা নাই দুৰাচাৰ মনৰ কবলত পৰি মিছাক সঁচা মানি তাৰ পিছত দৌৰি আছে যেটো কথা মাধৱ পুৰুষে আমাক কৈছে হৰিহি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি চকুৰে যিমান দেখিছো কাণেৰে যিমান শুনিছো সব মিছা কেৱল হৰিহে সঁচা কিন্তু আজি আমি কি কৰিছো যেটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰখ কেনে অজ্ঞানে আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আমি নকৰিবলগীয়া কাম কৰি নাখাবলগীয়া বস্তু খাই আমাৰ আয়ুষটো আমি আগতীয়াকৈ নষ্ট কৰি পেলাইছো হে কাৰণে অৰ্জুনক কৈছে সখা অৰ্জুন তুমি জীৱশ্ৰেষ্ঠ মানুহ তুমি ইন্দ্ৰিয়ক সংযম কৰিবা নহলে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি লোৱাৰ পৰা তোমাৰ লাভৱান নহবা কিন্তু কৃষ্ণৰ এই প্ৰস্তাৱত অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন কাৰ সাধ্য আছে ইন্দ্ৰিয়ক বশ্য কৰিব পৰা তোমাৰ এইটো প্ৰস্তাৱ মোৰ কেতিয়াও গ্ৰহণযোগ্য নহয় তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছে কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয় অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি ভয় নকৰিবা অভ্যাস কৰা অভ্যাসৰ দ্বাৰা তোমাৰ ইন্দ্ৰিয়বিলাক আপনা আপুনি সংযম হৈ যাব আজি আপোনালোকে অহাৰ পৰা ইমান সময় কঠত বহি আছে আৰু অনুষ্ঠান শেষলৈকে বহি থাকিব ঘৰত অকলে এনেকে ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে কোনে বহুৱালে কিয় বহিলে এই কথা আমাক বেদে সিদ্ধান্ত দিছে আপোনালোক কিয় বহি আছে স্ব পৰম অনুৰক্তি ঈশ্বৰী ভক্তি আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে অনুৰাগ কৰি বহি আছে আগ্ৰহেই হৈছে ভক্তিৰ প্ৰতীক আগ্ৰহে আমাক ক্ৰমান্বয়ে 6টা প্ৰমোচন দি জীৱক পৰম গতি দি দিব পাৰে আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি এই ভাগৱতৰ প্ৰথম স্কন্ধত এই কথা আমাক কৈ থৈছে তে আমি অভ্যাসৰ জৰিয়তে আমি জীৱশ্ৰেষ্ঠ মানুহ হলো আমাৰ জীৱক আমি সৎগতি দিব পৰা পাত্ৰটো পাইছো আমি পাত্ৰটো পাই তাক প্ৰয়োগ কৰিব আমি জানিব লাগিব আমাৰ অৰ্জুনক কৈছে জং জং অপিস্মৰণ ভাবং তেজতে অন্তে কলে বৰম তম তমেইব ইতি কৌন্তেয় সদাতত ভাব ভাবিত হে কুন্তি সুত ধনঞ্জয় তুমি যি যাবৰ সময়ত যি ভাৱনা লৈ যাবা ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব তে আমাৰ ভাৱনাটো আমি কেনেকৈ ল'ব লাগে মহাপুৰুষ শংকৰদেৱ মহাপুৰুষ শংকৰদেৱে কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আমাৰ জীৱক মুক্তি দিবলৈ হলে আমি যাবৰ সময়ত ঈশ্বৰৰ নাম ল'ব লাগিব আৰু হৃদয়ত তেওঁৰ ৰূপটো চিন্তা কৰিব লাগিব তেতিয়া আমাৰ জীৱই পৰম গতি পাব বুলি আমাৰ বেদে সিদ্ধান্ত দিছে এতিয়া মুখত ৰাম আৰু হৃদয়ত ৰূপ আহিবলৈ হলে আমি কি কৰিব লাগিব নিৰ্দিষ্ট বয়সত কমেও 12 বছৰ বয়সত আমি ল'ৰা ছোৱালীক শৰণ দিব লাগিব শৰণ অনগল হলে ভজন দিব লাগিব শৰণে নাম দিয়ে আৰু ভজনে ৰূপ দিয়ে
এতিয়া আমাৰ বহুতে কি কৰে শৰণ ভজন ল'বলৈ ভয় কৰে এজন দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ডাঙৰ ভয়টো হ'ল ভাল মানুহ হ'বলৈ আমি ভাল মানুহ হ'বলৈ ভয় কৰোঁ কিয় শৰণ ভজন ল'লেই বেয়া নিয়ম বেয়া খাদ্য বেয়া আচৰণ বেয়া ভাৱ বেয়াবোৰ ত্যাগ কৰি দিব লাগিব বেয়াবিলাক ত্যাগ কৰিলে মানুহ ভাল হৈ যায় এতিয়া ভাল হোৱাৰ ভয়তে মানুহে শৰণ ভজন নলয় এটো ভয় যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই শৰণ ভজন নলোৱাকৈ আপুনি এই সংসাৰ এৰি যাব পাৰিব কিন্তু আকৌ ঘূৰি আহিব লাগিব কাৰণ আপোনাৰ মায়া মুক্ত নহয় হৰি পদ সেৱা নকৰে নিমিতে মায়াই বান্ধি ফুৰাৱে তাওতো মায়াক নকৰে ৰহিত শৰণ নলৱে যাবে ঈশ্বৰত যেতিয়ালৈকে আমি শৰণ ভজন নলম আমাৰ জীৱই কেতিয়াও মুক্তি পাব নোৱাৰে গতিকে হেতু ভয় ভয় মানে মায়া মায়া মানে অজ্ঞানতা অজ্ঞানতা মানে দুখ দুৰ্গতি গতিকে আমি অজ্ঞানতাৰ যাতে আশ্ৰয় ল'ব লগা নহয় তাৰ কাৰণে ভাগৱত শুনি সেই ভয়ৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব আৰু যাবৰ সময়ত আমি ঈশ্বৰৰ নাম লৈ যাব লাগিব তেতিয়া আমাৰ জীৱই মুক্তি লাভ কৰিব এতিয়া ঈশ্বৰৰ নামটো যাবৰ সময়ত আমাৰ মুখত আহিবলৈ হলে আমি কি কৰিব লাগিব ডিভাইন লাইফ সোসাইটিৰ প্ৰতিষ্ঠাপক শ্ৰী স্বামী শিৱানন্দই ইংৰাজীত এখন গ্ৰন্থ লিখিছে হোৱাট বিকাম অফ দি সোল আফটাৰ ডেথ মৃত্যুৰ পিছত আমাৰ আত্মাৰ গতি কি হ'ব তেওঁ কৈছে যাবৰ সময়ত বচনৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ বচনটো কেনেকুৱা হ'ব লাগিব দি থট অফ গড কামছ টু এ মেন at the time of the death only through the grace of God আমি যাবৰ সময়ত আমাৰ ঈশ্বৰৰ নামটো মুখত আহিবলৈ হলে আমাৰ ওপৰত ঈশ্বৰৰ কৃপা পৰিব লাগিব আৰু সেই কৃপাটো পৰিবলৈ হলে আমি কি কৰিব লাগিব you have to keep the practice of remembrance নাম স্মৰণ every day every hour rather every second 24 ঘণ্টাত 1 সেকেন্ড হলেও ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম আমাৰ মুখেদি নিশ্চিত কৰিবৰ কাৰণে আমি অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death এই ধৰণে অভ্যাস কৰোঁতে কৰোঁতে যেতিয়া এটা সবল অভ্যাসত আমি পৰিণত হ'ম তেতিয়া আমি মৃত্যুৰ সময়ত অজামিলৰ দৰে অনায়াসে নাৰায়ণ আহি যাব অজামিলে 10 নম্বৰ ল'ৰাৰ নামটোহে নাৰায়ণ ৰাখিছিলে নাজানে ঈশ্বৰৰ নাম বুলি কিন্তু নজনাকে তেওঁ আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ কৰ নাৰায়ণ যাৰ নাৰায়ণ কৰি থাকোঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদোহী নামে কৰে চন নজনাকে ঈশ্বৰৰ নাম লৈ থাকোঁতেও তেওঁ পাপবিলাক খণ্ডন হৈ গুছি হল গতিকে আমিও তেনেকৈ বিভিন্ন কৰ্মৰ মাজতে ঈশ্বৰৰ নাম যাতে আমাৰ মুখেদি নিশ্চিত হয় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায়েই মংগল তাৰ অমংগল নাই যে ভগৱন্তৰ ৰাম কৃষ্ণ দুটা আখৰ নামো যদি আমি সদায় গাই থাকো কৈ থাকো তেতিয়াও আমাৰ মংগলে আহি আমাক লগ ল'ব অমংগল আহিব নোৱাৰে ই মাত্ৰ অভ্যাস কৰিব লাগিব সেইকাৰণে অৰ্জুনক কৈছে অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি হয় অভ্যাস কৰা অভ্যাস কৰোঁতে কৰোঁতে আমি এদিন মানে ভগৱন্তৰ নাম ল'ব পৰা আমাৰ অৱস্থালৈ আমি আগবাঢ়ি যাম এই কথাটো কৈছে আৰু যিবিলাক কৰ্ম কৰিলে আমাৰ জীৱ অধুগতি যায় সেই কথাবোৰ জানিলে লোকে সেই কৰ্ম এৰি পুণ্য আচৰণ কৰিব কহিউক বিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো সম্প্ৰতি মোৰ প্ৰতি যদি তোমাৰ দয়া আছে তুমি মোক কথাখিনি ভাঙি পাতি কোৱা মই শুনি থাকো অজ্ঞান আন্ধাৰে মাজে শয়ন কৰিয়া আছে শ্ৰান্ত হোৱা জীৱ জগতৰ এতিয়া আমি অজ্ঞান আন্ধাৰত পৰি আমি কি হৈছো মায়াৰ সজ্জাত আমি শয়ন কৰি আছো মিছাৰ প্ৰতি আমি ধাবিত হৈ আছো তাসম্বাক কৰি দয়া উদয় ভৈলাহা তুমি
যিবিলাকে অজ্ঞান আন্ধাৰত পৰি শ্ৰান্ত হৈ আছে সেইবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে তুমি আজি মোৰ পুত্ৰৰূপে জন্ম লৈছা বুলি মাকে তেওঁ কৈছে। এতেকে জানিলো মই ইবাৰ সমস্ত লোক উদ্ধাৰক কৰিয়া কৃপাময়। মই অনুভৱ কৰিছো এইবাৰ তুমি সকলো মানুহকে উদ্ধাৰ কৰিবৰ কাৰণে মোৰ গৰ্ভত তুমি পুত্ৰৰূপে আবিৰ্ভাৱ হৈছা। হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু বৈলাহান্ত নয়। মই কিবা পুণ্য কৰিছিলোঁ যাৰ কাৰণে তোমাৰ দৰে পুত্ৰক মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ পুণ্য বিনা আমি কেতিয়াও ভাল ফল ভোগ কৰিবলৈ নাপাওঁ। গতিকে আমাৰ পুণ্য প্ৰয়োজন আছেই। মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ। মাকৰ এই সুন্দৰ আহ্বান শুনি কপিল ঈশ্বৰে কৃপায়ে পীড়িত হোৱা মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। মাকৰ এই প্ৰশ্ন শুনি তেওঁ প্ৰশংসা কৰি জগতৰ লোকৰ উপকাৰৰ কাৰণে তেওঁ উত্তৰ দিবৰ কাৰণে সাজু হৈছে। ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও। মানে কপিলে মাকক প্ৰশংসা কৰিছে আৰু ধন্যবাদ সূচক বাক্য কৈছে যে তুমি মনুৰ নন্দিনী আৰু মোৰ মা, তুমি বৰ ধন্য। ভালতজু ভৈলমতী সংসাৰ তৰিলা আতি। তোমাৰ মতিটো ভাল, তুমি ঈশ্বৰৰ কথা জানিব বিচাৰিছা। ঈশ্বৰৰ কথা ভক্তিৰ কথা যি জানিব বিচাৰে সেইটো শুদ্ধ মতি, আৰু যি বিষয় কথা জানিব বিচাৰে সেইটো কুমতি। যে আমি কুমতি এৰি শুদ্ধ মতিলে যাতে আমাৰ মনটো আনিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তুষ্ট ভৈলো দেখি তজু ভাও, তোমাৰ ভাৱনাত মই পৰম সন্তুষ্ট হৈছোঁ। শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি কোনো বহুবিধ নহয়। মা তোমাৰ প্ৰশ্নৰ উত্তৰটো মই কওঁ শুনা। ভক্তি কিন্তু বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয়। ইয়াত পুৰুষ শব্দটো প্ৰয়োগ কৰিছে। পুৰুষ মানে জীৱ। জীৱৰ সংকল্পৰ ওপৰত নিৰ্ভৰ কৰি ভকতিক নানান ভাগত ভাগ কৰা হৈছে। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতি হয়, এহি মতে ভক্তি মুত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। এতিয়া তেওঁ ভক্তিৰ ভাগকেইটা দেখুৱাই দিছে যে পৰক মাৰিবে প্ৰতি, কোনোবাই কাৰোবাৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে মনত সংকল্প কৰে, তেওঁ প্ৰতিজ্ঞা কৰিছে। দম্ভ বা মৎসৰ আতি হয় মানে পৰশ্ৰী কাতৰ ভাৱে। এহি মতে ভক্তিমুত কৰিলে তামস হয়। এই ধৰণে যদি কোনোবাই ভক্তি কৰে এই ভকতিক তামস ভক্তি বুলি কৈছে, তমগুণৰ ভক্তি। ক্ৰোধ ভেদ তিনিতে আছে, তিনিও তাতে খংটো সোমাই আছে। পৰক মাৰিবই প্ৰতি, কাৰোবাৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে যিটো ভাৱ আহে সেইটো তাত খং সোমাই আছে। মনত সংকল্প কৰিছে, প্ৰতিজ্ঞা কৰিছে, তাতো খংটো সোমাই আছে। দম্ভ বা মৎসৰ আতি হয়, পৰ শ্ৰীকাতৰ ভাৱে, অহংকাৰ ভাৱে। এই তিনিওটা ভাৱনাতে কি আছে? ক্ৰোধটো সোমাই আছে। ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। ২ নম্বৰত কৈছে বিষয়ক কৰি আশা যশোবা ঐশ্বৰ্য চাৱে, প্ৰতিমাতে মোহক পূজয়। কিছুমান মানুহে আমাৰ ভগৱানক ৩টা প্ৰকাৰে ভজনা কৰে। কিছুমানে তম গুণত, কিছুমানে ৰজ গুণত, কিছুমানে সত্য গুণত। আচলতে আমি কোনটো গুণত কৰিব লাগে? আমাৰ ভাগৱতে তাৰ সিদ্ধান্ত দিছে, ৰজু তমু গুণে নেই বিষয়ক, সত্য গুণে বুদ্ধি ভৈলে তৰে সংসাৰক। আমি যদি ৰজ আৰু তম গুণত ভগৱানক আৰাধনা কৰোঁ আমি এই বিষয় সংসাৰত আবদ্ধ হৈ থাকিব লাগিব। আমি ইয়াত অহা যোৱা কৰি থাকিব লাগিব। গতিকে আমি সত্য গুণত ভক্তি কৰিলেহে জীৱই উদ্ধাৰ পায়। এই কথা নজনা সকলে আমাৰ কিছুমানে দেহৰ সুখ ভোগৰ কাৰণে ঈশ্বৰৰ নাম লয়, কিছুমানে ভোগ বিলাসৰ কাৰণে লয়, আৰু কিছুমানে মুক্তি পাবৰ কাৰণে লয়। গতিকে আমি সত্য ভাৱেৰে ভগতি কৰিলেহে আমি সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম। সেইকাৰণে কৈছে তিনিও প্ৰকাৰে ইটো এতিয়া বিষয়ত কৰি আশা যশোবা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক পূজয়। যে বিষয় ভোগৰ কাৰণে আশা কৰি যশ ঐশ্বৰ্য সন্মানৰ কাৰণে প্ৰতিমাত পূজা কৰিছে।
তিনিও প্ৰকাৰৰ ইটো ৰাজস ভকতি মাত্ৰ এইকেইটা ভাৱেৰে যদি আমি ঈশ্বৰত ভক্তি কৰোঁ তেতিয়া আমাৰ ৰাজস ভক্তি হ'ব দেই আমাৰ ধৰি লওক কোনোবাই ধন বিচাৰিছে ধনং দেহি কোনোবাই বিদ্যাং দেহি যশং দেহি ভাৰ্যাং দেহি পুত্ৰং দেহি বিচাৰি আছে ভগৱানে কৈছে হোৱা লৈ থাকা দিছো লৈ থাকা কিন্তু তুমি এই সংসাৰ চক্ৰত আবদ্ধ হৈ থাকিব লাগিব গতিকে আমাৰ বিনাশী সম্পদৰ আশাত যদি আমি ঈশ্বৰৰ নাম লওঁ ভগৱানে আমাক দিব কিন্তু আমি তাতে আসক্ত হৈ থাকিব লাগিব আমাৰ জীৱই উদ্ধাৰ পাব নোৱাৰে নেৰি বেক ধনে ধানে মানে আসকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি আমি যদি মান সন্মান ধন ঐশ্বৰ্য কাৰণে যদি ঈশ্বৰক চিন্তা কৰি থাকো হেতু জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে তাৰ উদাহৰণটো কেনেকৈ দিছে বিষয়ত আতি আসকতি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিৰ্বতিলতা বিষয়ৰ প্ৰতি যাৰ মনটো আগবাঢ়ি গ'ল বিনাশী সম্পদৰ কাৰণে যাৰ মনটো আগবাঢ়ি গ'ল সি ঈশ্বৰক পাব নোৱাৰে উদাহৰণ দিছে যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই পূবকক খেদিলে জানো সিটো বস্ত্ৰ পায় বতাহে আপোনাৰ গামোচা বা চাদৰখন পশ্চিম ফালে উৰুৱাই নিছে সেই গামোচা বা চাদৰখন পাবৰ কাৰণে যদি আপুনি পূবফালে দৌৰি থাকে কোনোবা দিনাখন জানো সেইখন গামোচা বা চেলেং পাব নাপায় ঠিক তেনেকৈ আপোনাৰ যদি পাৰ্থিৱত বিনাশী ধন ঐশ্বৰ্য সম্পত্তি ফালে যদি মনটো গুচি গ'ল আপুনি ভক্তিৰ পথটো আপুনি নাপায় ঈশ্বৰক কেতিয়াও পাব নোৱাৰে সেইকাৰণে আমি সেই ভাৱনা এৰি কৃষ্ণ ভাৱনা সত্য ভাৱনালৈ আমি যাতে মনটো আনিব পাৰোঁ তাৰ কাৰণে আমি ভাগৱতৰ দৰ্শনবিলাক শুনিব লাগিব পাপমূৰ হৌক নাশ ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি মানে এজনে কৈছে যে প্ৰভু মোৰ পাপবিলাক নাইকিয়া হৈ যাওক আৰু ভগৱন্ত মোৰ প্ৰতি সদয় হওক মই অৱশ্যে কোনো নিয়ম নীতি নাজানো ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি এই ধৰণৰ ভাৱেৰে যদি আমি ঈশ্বৰত ভক্তি কৰোঁ তাক সাত্বিক ভক্তি বোলে নিশ্চয় মই কহিলোঁ বখানি মই তোমাক নিষ্ঠ কৰি এইখিনি কথা ক'লোঁ এইখিনিকে আমাক কৈছে ইয়াৰ পিছত কি কৈছে আমি শুনিম কৃষ্ণ